নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্ম লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু আজি ভিডিঅ'টোৰ আপোনালোকৰ সন্মুখত ডাঙৰ মেল জাখৰানাত বহুত ধুনীয়া আৰু ডাঙৰ মেল দেখাব ওলাইছোঁ। যিকেইটা ছাগলী মানে আপোনাৰ আপোনাৰ ঠাইত লগত ব্ৰিডিং কৰিব। এইটোতে চাওক, একদম কাণটো একদম স্মল হয়। চাওক একদম পূৰা মানে সৰু কাণৰ হয়। জাখৰানাত ঠাণ্ডা গম পায় আপোনালোকে কেনেকুৱা ঠাণ্ডা চলি আছে আমাৰ ইয়াত। বহুত ধুনীয়া মেল, একদম পূৰা এগ্ৰেছিভ মেল। ই অলৰেডি মানে মাইকীবিলাকক ডিষ্টাৰ্ব কৰিয়ে আছে। লগত ব্ৰিডিং কৰিব পৰা মেল। তাৰপিছত এইটো এটা গুজৰি ডাঙৰ মেল। এইটো দুদাত হোৱা নাই, জাষ্ট চোৱাও নাই, হয়তো হ'বও পাৰে, দুদাতো হ'ব পাৰে। ঠিক আছে, সেইটো এটা ডাঙৰ মেল। ইফালে এইটো এটা জাখৰানাৰ ডাঙৰ মেল, সেইটো ধৰক এই দুদাত হওঁ সেনেকুৱা মেল। তো আৰু এইপিনে এইটো গুজৰি মেল, এইটো চেল হৈ আছে, অলৰেডি দেখাইছোঁ, কাৰণ ৱেডাৰ মেচিং হৈ গ'ল। ৱেডাৰ মেচিং হোৱা বাকী এইখিনি মেচিং হৈ আছে লাহেকৈ। কিন্তু ঠাণ্ডাটো যিটো পৰিছে আপোনালোকে গম পাইছে, ঠাণ্ডাটো খুব বেছি। খানা খাইছে যদি চব জুপুকা লাগি আছে। ৰ'দ দিলে আপোনালোকক ভালকৈ দেখাম। কিন্তু ছাগলীখিনি একদম নম্বৰ 1 কোৱালিটিৰ জাখৰানাত। এইটোতো মোৰ চবতকৈ বেছি পচন্দ। এইটো যিটো কাণ চুটি কোজা মোজা খাই আছে। অলপমান আগতে সেই ছাগলীজনীক দৌৰাই আছিলে, তাই হিটত অহা নিচিনা লাগিছে। যদিও নাই অহা, হয়তো 2 এদিনত আহিব। তাইক দৌৰাই আছিলে ই। ঠাণ্ডাটো গম পাইছে, আমাৰ লোকেলে কেনেকৈ ঠাণ্ডাত জুপুকা খাই আছে চাওক। খানা নোখোৱাকৈ। এইটো মোৰ এজনী লোকেল ঘৰৰ ৰাখা, বহুত দিন হ'ল, 5-6 মাহমান হ'ল তাই ইয়াত থকা। তো ঠাণ্ডাত জুপুকা খাই আছে চব ছাগলীয়ে। কোনো একো অসুবিধা নাই কাৰো। ভাল ছাগলী হয় জাখৰানাত। যিবিলাকত যোনে কৰ্চ ব্ৰিডিঙত কাম কৰিম বুলি ভাবি আছিলে, ফেটেনিঙৰ কাৰণে কাম কৰিম বুলি ভাবি আছে, তেওঁলোকৰ কাৰণে বিশেষ জাখৰানা ব্ৰিডটোত মোৰ পেনেপে মই কওঁ কি আপোনালোকে লওক, জাখৰানা ব্ৰিডৰ মেল লওক। আৰু কোনোবাই অলৰেডি ধৰক ফাৰ্ম চলি আছে কাৰোবাৰ ঠাইত, জাখৰানা বুলিয়ে নহয়, দুটাৰ ভিতৰত এটা ল'ব পাৰে আপোনালোকে। কোনোবাই গুজৰিত বা চিৰহিত পচন্দ কৰে, কিহৰ কাৰণে, কালাৰটোৰ কাৰণে। আৰু কোনোবাই ক'লা কালাৰটো বেছি ভাল পায়। জাখৰানাত ক'লা ছাগলী আছে যাৰ ঠাইত, তেওঁলোকে ল'ব পাৰে। গুজৰি মেলটো কিন্তু এইটো চাওক, হাইট চাইট লম্বা চৌৰা কিন্তু আছে এটা। দেখিছেনে? ডাঙৰ মেল হয়, সৰু মেল নহয়, দুদতীয়া মেল হয়। সেইটোৱে মানে সমান, দুইটা সমান বয়সৰ হয় আৰু য়াং হয়, একদম পূৰা য়াং, পূৰা একদম ধুনীয়া এগ্ৰেছিভ মেল হয়। এইটো মেল আৰু সেইটো মেল। ই প্ৰায় অকণমান 2 কেজিমান কম হ'ব, কিন্তু দুইটা সমান মেল হয়। ঠিক আছে, তাকে মই আপোনালোকক ছাগলীকেইটা দেখাওঁ বুলি ভিডিঅ' এটা বনালোঁ, চেলৰ কাৰণে থকা ছাগলী। এই ছাগলীজনী অলৰেডি বুকিং হৈ আছিলে। এই ছাগলীজনী দুবাৰ বেচা হ'ল এতিয়ালৈকে। নেক্সট বেচা মানুহজনেও এতিয়ালৈকে মোক আকৌ নিব অহা নাই। পইচা কেইটামান দি পেলাই থৈ দিছে, এতিয়ালৈ নিব অহা নাই। তো ধান কটা সময়, মানুহবিলাকৰ কামে চামে লাগি আছে, চবৰে একে প্ৰব্লেম। ময়ো সেনেকৈ এতিয়া খেৰ গোটাই আছোঁ, যেনেকৈ মাকৈ লগাবৰ কাৰণে হাল বোৱাই আছোঁ। নানা কাম, ভিডিঅ' চিডিঅ' দিব নোৱাৰা হৈছোঁ সেইকাৰণে। পাত চাত কেনেকৈ খাই আছে চাওক। তো পাতৰো অসুবিধা হৈছে গম পায়, পাতবিলাকো সৰি গৈছে গছৰ। তো ক'ব, যদি কোনোবা ডাঙৰ মেল লাগে, হাই ৰেটৰ ডাঙৰ মেলো আছে, কম ৰেটৰো মেল আছে। কিন্তু পিয়ৰত পাব মোৰ ঠাইত। আপোনালোকে কৰ্চত আপোনালোকে নাপায়, পিয়ৰ ব্ৰিডত আপোনালোকে পাব। যদি ছাগলী লাগে মোক কণ্টেক্ট কৰিব, নিশ্চয় পাই যাব। মেলকেইটা চাবলগীয়া মেল হয় কিন্তু। বেছি কাণ চুটিত যদি বেছি কাণ চুটি বিচাৰে, তেতিয়া এইটো মেল তেওঁলোকৰ কাৰণে একদম বহুত ধুনীয়া মেল। মোৰ চবতকৈ পচন্দৰ মেল এইটো। মানে তাৰ জাখৰানা একদম পিয়ৰিটিটো চাই চব পেনেপে আপোনালোকে চাব পাৰে, চব ধুনীয়া হয়। খালি ঠাণ্ডাৰ কাৰণে জুপুকা লাগি আছে ছাগলীকেইটাই। ঠাণ্ডা বহুত বেছি, আপোনালোকে গম পায়, ঠাণ্ডা খুব বেছি হয়। তো ভিডিঅ'টো ইমানটোৱে। যদি লাগে ছাগলী কণ্টেক্ট কৰিব, নম্বৰ দি দিম। থেংক ইউ।